নমস্কাৰ দৰ্শকসকল, আপোনালোকে থাম্বনেইলত ঠিকেই দেখিবলৈ পাইছে, হিমন্ত বিশ্ব শৰ্মা হোৱা সহজ নহয়। কিয় সহজ নহয়? কাৰণ যি সময়ত বিৰোধী দলৰ নেতাই কেৱল ক্ষোভ প্ৰকাশ কৰা বা সমালোচনা কৰা বা উচতনিমূলক কথা কোৱাতেই ব্যস্ত থাকে, সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দুৰ্যোগক অসমৰ ৰাইজৰ উন্নয়নৰ সুযোগলৈ ৰূপান্তৰ কৰে। আজি মই আপোনালোকৰ বাবে লৈ আহিছো বানত উদ্বাস্ত পৰিয়ালবোৰক লৈ মুখ্যমন্ত্ৰীয়ে লোৱা এক যুগান্তকাৰী আঁচনি আৰু চৰকাৰৰ কিছুমান অভূতপূৰ্ব কামৰ খতিয়ান। আশা কৰো মোৰ সৈতে শেষলৈকে থাকিব আৰু শেষত নিজৰ অভিমত কমেণ্ট বক্সত জনাব। আহক মূল বিষয়ৰ মাজলৈ যাওঁ। দৰ্শকসকল, যিটো সময়ত অখিল গগৈৰ দৰে নেতাই বান ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ বাবে 10 লাখ টকাকৈ দাবী জনাইছে, সেইটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনেও ভাবি নোপোৱা ৰাস্তাত বিচাৰি উলিয়াইছে। ক্ষতিগ্ৰস্তসকলক এতিয়া কেৱল কিছু টকা পইচা দিয়াই নহয়, তেওঁলোকক দিয়া হ'ব এক স্থায়ী সুৰক্ষিত জীৱন, যাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে মডেল হাউচিং কলনী বা আৰ্হি আৱাসিক এলেকাৰ। এয়া কেৱল জৰুৰীকালীন সাহায্য নহয়, বৰঞ্চ বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসমূহৰ স্থায়ী সংস্থাপন। বহুতে ভাবিব পাৰে এয়া কেৱল কাগজ কলমৰ আঁচনি নেকি? ইয়াৰ উত্তৰ হ'ল বিলকুল নহয়। কাৰণ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পলিটিকেল ছেক্ৰেটাৰী তথা বিধায়ক তৰংগ গগৈৰ নাহৰকটীয়া সমষ্টিত গৃহহীন লোকৰ বাবে এক বিশাল সৌৰশক্তি চালিত আৰ্হি আৱাসিক কলনী সফলতাৰে গঢ়ি তোলা হৈছিল। তাত 113টা আৱাসিক গৃহ, শিশু উদ্যান, অংগনবাড়ী কেন্দ্ৰ আৰু জীৱিকাৰ বাবে পশুপালনৰ সুব্যৱস্থা কৰা হৈছিল। ঠিক সেই সফল মডেলটোকে এতিয়া চৰকাৰে বানপীড়িত লোকসকলক স্থায়ীভাৱে সংস্থাপন কৰিবলৈকো ব্যৱহাৰ কৰিব। প্ৰথম পৰ্যায়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা উজনি অসমৰ 4খন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটক অগ্ৰাধিকাৰ দিয়া হৈছে। বিশেষকৈ নাজিৰাৰ নেপালীখুটি, কমলবস্তি, বামুণপুখুৰী আৰু মাজগাঁও আদি অঞ্চলসমূহক প্ৰথমতে বাছনি কৰা হৈছে। যাৰ ঘৰ 100% ধ্বংস হৈছে, তেওঁলোকেই হ'ব ইয়াৰ প্ৰকৃত হিতাধিকাৰী। ইতিমধ্যে চৰকাৰী বিষয়াৰ দলে ঘৰে ঘৰে গৈ ক্ষতিৰ জৰীপ চলাই আছে, যাৰ বাবে আনুমানিক 1000 কোটি টকাৰো অধিক ব্যয় হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। এই জৰীপ প্ৰক্ৰিয়া অহা 30 আগষ্টলৈকে চলিব আৰু খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ অহা অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা এই মডেল হাউচিং কলনীসমূহৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত আৰম্ভ কৰা হ'ব। চৰকাৰে ইয়াৰ বাবে এক বিশেষ বান প্ৰতিৰোধী নিৰ্মাণ শৈলী প্ৰস্তুত কৰিছে। অসমৰ পৰম্পৰাগত চাংঘৰৰ আৰ্হিত এই ঘৰবোৰ কংক্ৰিট বা পকী খুঁটিৰ ওপৰত সজা হ'ব, যাতে ই তীব্ৰ পানীৰ সোঁত আৰু ভূমিকম্প দুয়োটা প্ৰাকৃতিক দুৰ্যোগ সহিব পাৰে। কেৱল ঘৰেই নহয়, এই কলনীসমূহত পকী পথ, বৈজ্ঞানিক ড্ৰেইনেজ, বিজুলী, বিশুদ্ধ খোৱা পানী, স্কুল আৰু স্বাস্থ্য কেন্দ্ৰৰ দৰে সকলো সুবিধা থাকিব। ইয়াৰ লগতে বাসস্থানৰ সৈতে অৰ্থনৈতিক স্বাৱলম্বিতা গঢ়ি তুলিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড চমুকৈ NDDBৰ সহযোগত ইয়াত ডেইৰী হাব বা দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তুলিব, য'ত পশুধন হেৰুওৱা কৃষকসকলক উন্নত জাতৰ দুগ্ধ উৎপাদনকাৰী গৰু প্ৰদান কৰা হ'ব, যাতে তেওঁলোকে এটা স্থায়ী উপাৰ্জনৰ পথ বিচাৰি পায়। কিন্তু কেৱল মডেল কলনী সাজি দিয়াই নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিগত 5 বছৰত অসমৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি অভূতপূৰ্ব কাম কৰিছে, সেয়া দেখিলেই বুজিব পাৰি যে কিয় কোৱা হয় হিমন্ত বিশ্ব শৰ্মা হোৱা সহজ নহয় বুলি। 1947 চনৰ পৰা 2021 চনলৈকে অসমত বান নিয়ন্ত্ৰণৰ নামত কেৱল পৰম্পৰাগত মাটিৰ মথাউৰি সজা হৈছিল, যাৰ নামত ব্যাপক দুৰ্নীতি হৈছিল আৰু প্ৰতি বছৰে বাৰিষা সেইবোৰ ভাঙি গৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰে হাজাৰ হাজাৰ কিলোমিটাৰ মথাউৰি কেৱল নতুনকৈ নিৰ্মাণেই কৰা নাই, বৰঞ্চ মথাউৰি পকীকৰণ প্ৰযুক্তিও ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত মথাউৰিবোৰ ইমান মজবুত হৈ পৰিছে যে ই একেলগে পানীৰ সোঁতকো বাধা দিয়ে আৰু গ্ৰাম্য যাতায়াতৰ বাবে পকী পথ হিচাপেও কাম কৰে। বিগত দিনবোৰত অত্যাধুনিক জিঅ' বেগ আৰু বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰি নদীৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা ইমানেই সক্ৰিয় কৰা হৈছে যে পূৰ্বৰ তুলনাত মথাউৰি ছিগাৰ সংখ্যা বহুত পৰিমাণে হ্ৰাস পাইছে। যি সময়ত পূৰ্বৰ চৰকাৰৰ দিনত বানাক্ৰান্ত অঞ্চলৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছিল, হিমন্ত বিশ্ব শৰ্মাৰ দিনত
সুপৰিকল্পিত ড্ৰেজিং আৰু নদী সংযোগীকৰণৰ বাবে বানাক্ৰান্ত অঞ্চলৰ পৰিসৰ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। দৰ্শকসকল, এফালে হাজাৰ হাজাৰ কিলোমিটাৰ মথাউৰি পকীকৰণ কৰা, খহনীয়া ৰোধ কৰা আৰু আনফালে গৃহহাৰা খিলঞ্জীয়া পৰিয়ালবোৰক এনেদৰে স্থায়ী মডেল হাউচিং কলনী আৰু ডেইৰী হাব দি সংস্থাপন কৰা, এই সমগ্ৰ কৰ্মযজ্ঞই প্ৰমাণ কৰে যে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ বাবে কাম কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হোৱা সঁচাকৈয়ে সহজ নহয়। আপোনালোকে চৰকাৰৰ এই পদক্ষেপসমূহক কেনেধৰণেৰে মূল্যায়ন কৰে? বিৰোধীয়ে লগত 10 লাখ টকাৰ দাবী বেছি ফলপ্ৰসূ নে এনেকুৱা এক স্থায়ী উন্নয়নমূলক আঁচনি বেছি প্ৰয়োজনীয়? আপোনাৰ বহুমূলীয়া মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।